এইজন কালি যি এৰেষ্ট কৰা হৈছে আতিফুল ৰহমান বুলু, তেওঁ এটা চিষ্টেমেটিক গৰু যি চুৰ কৰে তেওঁলোকৰ চিণ্ডিকেটৰ অৰ্গেনাইজ ক্ৰাইমৰ তেওঁলোকৰ অংশ আছিলে, তেওঁ মূল হোতা। তেওঁৰ লগতে আমি ইতিমধ্যে ইয়াৰ আগতে 4জন আমি ব্যক্তি কৰায়ত্ব কৰিছো। তেওঁলোকে তেওঁলোকৰ মডাছ অপাৰেণ্ডি হৈছে যে বিলাসী গাড়ী তেওঁলোকে ব্যৱহাৰ কৰে, গাড়ী ব্যৱহাৰ কৰি লোৱাৰ নামনি অসমৰ বিভিন্ন অঞ্চল, কমলপুৰ, বাইহাটা, ভৱানীপুৰ, পাটাচাৰকুচি, নলবাৰী হওক, এনেকুৱা ধৰণৰ বিভিন্ন অঞ্চলত তেওঁলোকে বিলাসী গাড়ী লৈ ৰাতি আহি পেলাই ৰাস্তাত যদি গৰু পাই তেওঁলোকে উঠাই লৈ যায় আৰু সুযোগ বুজি তেওঁলোকে ঘৰ পৰা চুৰ কৰি লৈ গুচি যায়। আৰু তেওঁলোকে এই বিলাসী গাড়ীত তেনেকৈ ব্যৱস্থা কৰি লৈছে যে গৰু উঠাই লৈ গুচি যায়। আৰু 27 ডিচেম্বৰ তাৰিখে আমাৰ পাঠশালাৰ টাউনতে এটা বলধ গৰু তেওঁ এটা চুৰি কৰি লৈ গৈছিলে গাড়ীত উঠাই পেলাই। CCTV কেমেৰাত আমি এটা ফুটেজ পাইছিলো। ফুটেজটোত অকল বগা গাড়ীখন বগা আৰু ব্ৰেজা মাৰুতি কোম্পানী বুলি গম পাইছিলো। তাৰপিছত আমি প্ৰায় টেকনিকেল এনালাইচিছ কৰি পেলাই আমি প্ৰায় 3000 মান গাড়ীৰ আমি নাম্বাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা লৈ পেলাই এনালাইচিছ কৰি পেলাই তাৰ ভিতৰত আমি এটা সন্দেহজনক নাম্বাৰ পাবলৈ সক্ষম হলো। হয়, তাৰ ভিত্তিত ইতিমধ্যে প্ৰাঞ্জিত তালুকা যোনে গৰুটো প্ৰতিবাদ কৰি আছিলে তেওঁ এখন FIR দিছিলে আৰু তাৰ ভিত্তিতে অনুষ্ঠানটো গতি লাভ কৰিছিলে। আৰু এই যে 3000 গাড়ীৰ আমি এনালাইচিছ কৰি পেলাই যি এটা সন্দেহজনক গাড়ী পালো, তাৰ ভিত্তিত আমি যি অ'নাৰ বা যোনে ব্যৱহাৰ কৰি আছে তেওঁলোকৰ ৰেকৰ্ড চাওঁতে যি আমাৰ গ্ৰাউণ্ড চ'ৰ্চ আছিলে যে এনেকুৱা ধৰণৰ মোকালমৰা, হাজোৰ চুৰি কৰি আছে চিণ্ডিকেটৰ লগত জড়িত, সেই গ্ৰাউণ্ডটো আমি লিংকটো আমি পাবলৈ সক্ষম হলো। তাৰপিছত আমাৰ বিভিন্ন ধাৰাবাহিক আমাৰ চলিলে। প্ৰথমে আমি লালমিয়া নামৰ এজন ব্যক্তিক কৰায়ত্ব কৰিব সক্ষম হলো। লালমিয়া চন অফ নুৰ মহম্মদ আলী, হাজো কামৰূপৰ। তেওঁ 26 বছৰ বয়স, তেওঁক কৰায়ত্ব কৰিব সক্ষম হলো। তেওঁৰ পৰা আমি লিংক পাই পেলাই তেওঁ বাকীখিনি তেওঁ কনফেছ কৰিলে, তেওঁ কোন আহিছিলে ক'লে। তাৰ ভিত্তিত তেওঁৰ চিকিউৰিটিৰ ভিতৰত আমি চিৰাজ আলী, দেৱান জুৱেল, ছামিম হুছেইন, এই গোটেই কেইজনক আমি এৰেষ্ট কৰিবলৈ সক্ষম হলো। ছামিম হুছেইন গাড়ীখনৰ যিখন ব্যৱহাৰ হৈছিলে গাড়ী AS01 GK 8066, সেইখন আমি সেইখনৰ মালিক আছে ছামিম হুছেইন। আৰু এখন বেলেগ আমি তেতিয়া অনুসন্ধান গম পালে এখন ক্ৰেটা গাড়ীও তেওঁৰ ছামিম হুছেইনৰ জড়িত আছে। এই গাড়ীৰ ভিতৰত ক্ৰেটা গাড়ীখন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো তেতিয়া, আৰু লগতে ছামিম হুছেইন, দেৱান জুৱেল আৰু চিৰাজ আলীক আমি এৰেষ্ট কৰিছিলো। আৰু আজি দুদিন আগতে এইখন আমাৰ ধাৰাবাহিক যিহেতু আমাৰ ৰেচ চলি আছিলে, ইয়াৰ যোন এজন মেইন কালপ্ৰিট, মেইন মাষ্টাৰ মাইণ্ড বুলি ক'ব পাৰি, তেওঁ আতিফুল ৰহমান ওৰফে বুলু, এওঁক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হলো। আৰু তেওঁৰ পৰা আমি যিখন মূল গাড়ী, যিখন আমি গৰু উঠাই লৈ গৈছিলে আমাৰ বলধ গৰু পাছাচলতে AS01 GK 8066, এই গাড়ীখন আমি উদ্ধাৰ কৰিব সক্ষম হলো। আৰু এই গাড়ীখনৰ লগতে এখন মহিন্দ্ৰ স্কৰ্পিঅ গাড়ী, এইখনো গৰু চুৰিৰ লগত জড়িত বুলি আমি গম পাইছো। আৰু আমাৰ অনুসন্ধানত গম পাইছো যে এইখনো গৰু চুৰি আমাৰ অকল ইয়াতে নহয়, ভৱানীপুৰ অঞ্চলতো আমি যি চুৰি জড়িত আছে। এটা হালধি ঘাটত জড়িত আছিলে, এই গোটেইকেইটা চুৰিতে জড়িত আছিলে। এই মহিন্দ্ৰ স্কৰ্পিঅ গাড়ীখন যিখন AS01 BZ 8757 কৰিব সক্ষম হলো। মূলতঃ আমি এতিয়ালৈকে ইয়াৰ লগত জড়িত 5জন, আমাৰ আতিফুৰ ৰহমান বুলুৰ লৈকে আমি এতিয়ালৈকে 5জন আমি কৰায়ত্ব কৰিব সক্ষম হলো গৰু চুৰিৰ লগত জড়িত। আৰু 3খন গাড়ী, এখন ক্ৰেটা, এখন মহিন্দ্ৰ স্কৰ্পিঅ আৰু এখন যিখন AS01 GK 8066, যিখন আমি ফুটেজত পাইছিলো, সেইখন গাড়ীও আমি উদ্ধাৰ কৰিব সক্ষম হৈছো। আৰু বাকী আমি চলি আছে, আৰু যোন জড়িত আছিলে মূল কেইজনমান ব্যক্তি কৰায়ত্ব কৰিব সক্ষম হৈছে। আৰু ইয়াৰ লগতে এটা মোকালমৰাৰ যি চক্ৰ জড়িত আছে, তেওঁলোকে যিখিনি গৰু চুৰ কৰে গৈ শ্লটাৰিঙত আল্টিমেটলি আমি যোৱাটো প্ৰমাণ পাইছো, তেওঁলোকে স্বীকাৰোক্তিও দিছে। গতিকে সেই চক্ৰটো আমি উৎখাত কৰিবলৈ আমি তৎপৰ হৈ আছো। মুঠতে নামনি অসমৰ যি গৰু চুৰি আমাৰ আছিলে, সেইখিনি সকলোতে আমি উৎখাত কৰিম। তেওঁলোকক আকৌ যাতে তেওঁলোকে কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰি আছো। গাড়ী নাম্বাৰ তেওঁলোকে চেঞ্জ কৰি নাই, যিখন প্ৰথম দিনাখন আমি যদিও স্পষ্ট নাছিলে গাড়ী নাম্বাৰ, ভিডিঅ'টো আপোনালোকক হয়তো পাইছে, বগা গাড়ী বুলি গম পাই নাম্বাৰ এটা পাই সেইখন ফেক নাম্বাৰ এটা লগাই আনিছিলে তেওঁলোকে। কিন্তু আমি পিছত তাৰ ভিত্তিত আমি অনুসন্ধান যেতিয়া কৰিলো, মই কৈছো 3000 ওপৰত গাড়ী এনালাইচিছ কৰিছিলো। তাৰ ভিতৰত আমি গোটেইবিলাক হাজোৰে আছে গোটেইখিনি, আৰু মোকালমৰাৰ মানুহ জড়িত আছে শ্লটাৰিঙত। তেওঁলোকে হাজোৰ এজন আৰু মোকালমৰাৰ এজন আছে, পলাতক অৱস্থাত আছে তেওঁলোকে। ইতিমধ্যে যিহেতু অপাৰেশ্যন চলি আছে, গম পাইছে তেওঁলোকে সংগীহ আছে, পলাতক অৱস্থা আছে, কিন্তু বেছি দিন পলাই থাকিব নোৱাৰিব। আমি ইয়াৰ লগত জড়িত সকলোকে আমি কৰায়ত্ব কৰিম। গোটেই চক্ৰটো হাজো আৰু মোকালমৰা চাইডৰ পৰা নিয়ন্ত্ৰণ। বৰ্তমান ইনভেষ্টিগেশ্যনত যিটো হৈছে, আমাৰ অঞ্চলত যিখিনি গৰু চুৰ হৈ আছিলে বা বাইহাটা বা কলমত হোৱাৰ তেওঁলোকে কৰিছে বুলি নিজেই স্বীকাৰোক্তি দিছে। গতিকে তেওঁলোক তাৰে হাজো আৰু মোকালমৰাৰ জড়িত। গৰুসমূহ তেওঁলোকে বিক্ৰী কৰে অন্য ঠাইত।
বিক্ৰী কৰি পেলাই স্লটাৰিঙত যায় বুলি বৰ্তমান আমি পাইছোঁ, গতিকে হয়তো ৰিকভাৰী হোৱাৰ সম্ভাৱনাও নাই কৰোঁ। আতিফুলক কৰিব লাগে কৰা হৈছে। আতিফুলক তেওঁৰ কালি নিজৰ গাঁৱৰ পৰাই এৰেষ্ট কৰা হ'ল। তেওঁ গাড়ীখন এটা জেগাত লুকাই পেলাই তেওঁ আহিছে বুলি গম পাইছিলোঁ। তেওঁৰ প্লেনিং আছিল যে বাহিৰলৈ পলাই যাব, মানে বহিৰাজ্যলৈ পলাই যোৱা প্লেনিং আমি গম পাইছিলোঁ। আমাৰ চোৰাংচোৱা আমি ৰিভিউ কৰি থৈছিলোঁ। তাৰ ভিতৰত টেকনিকেল আমাৰ এছিষ্টেঞ্চো আছিলে। তেনেকৈ আমি তেওঁক আমাৰ টীম গৈ পেলাই, আমাৰ এছ এ কল্প আছিলে, আমাৰ মানৱ কৰাইছে, তেওঁলোক গৈ পেলাই তেওঁলোকৰ নাই, গাড়ী কেইখন আমি যি গৰু চুৰিৰ লগত জড়িত গোটেইখন উদ্ধাৰ কৰিছোঁ আৰু গোটেইজন মানুহকে পাইছোঁ আৰু 2-3জনমান ধৰিব বাকী আছে, তেওঁলোকো সোনকালে আমি এৰেষ্ট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।